চাইল্ড কেয়াৰ লিভ ইমান দিন আমি মহিলা কৰ্মচাৰীক দি আছিলোঁ, কিন্তু কিবা কাৰণত যদি মহিলাগৰাকী আৰু স্বামীৰ বিবাহ বিচ্ছেদ হয়, স্বামীয়ে বাচ্চাকেইটাক চাব লাগে। ইমান দিন স্বামীৰ কাৰণে চাইল্ড কেয়াৰ লিভ নাছিল। গতিকে ইন কেছ অফ ডাইভোৰ্চ আমি মেল গভৰ্ণমেণ্ট এমপ্লয়ীকো চাইল্ড কেয়াৰ লিভ দিবলৈ সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ যেহেতু দায়িত্বটো পুৰুষজনৰ হাতলৈকে আহে, ডাইভোৰ্চ হ'ল, বাচ্চাটো কিন্তু কাষ্টডি পুৰুষজনৰ লগত আছে, তেতিয়া চাইল্ড কেয়াৰ লিভটো মহিলাগৰাকীয়ে নাপায়, চাইল্ড কেয়াৰ লিভটো পুৰুষজনেহে পাব। আজি আমাৰ কেবিনেটত আমি সেই সিদ্ধান্তটো আমি গ্ৰহণ কৰোঁ। 2 বছৰলৈকে পায়। বাজেটত ঘোষণা কৰা আৰু 2টা সিদ্ধান্ত আজি আমি কাৰ্যকৰী কৰিছোঁ। প্ৰফেশ্যনেল টেক্স আগতে 10,000 টকা ওপৰত ইনকাম হলে প্ৰফেশ্যনেল টেক্স দিব লাগিছিলে। 10,001 টকাও যদি মোৰ ইনকাম হয় মাহত, মই প্ৰফেশ্যনেল টেক্স দিব লাগে। বাজেটত আমি কৈছিলোঁ যে 15,000 টকালৈকে আমি ইয়াক ৰেহাই দিম। এই বিত্তীয় বৰ্ষৰ পৰা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাতকৈ যাৰ মাহিলী ইনকাম 15,000 টকাতকৈ কম, তেওঁলোকে আৰু প্ৰফেশ্যনেল টেক্স দিব নালাগে। ইয়াৰ ফলত 1,40,000 লোক প্ৰফেশ্যনেল টেক্সৰ আওতাৰ বাহিৰলৈ যাব। তেওঁলোকৰ অৰ্থনৈতিকভাৱে তেওঁলোক লাভান্বিত হ'ব।